বকুট পথ নিৰ্মাণত দুৰ্নীতি ৰাইজ ওলাই আহিল ঠিকাদাৰৰ বিৰুদ্ধে বকু বিধানসভা সমষ্টিৰ ডেকা চাঙৰ পৰা জাওকাটা দিয়ালৈ নিৰ্মীয়মান পথটোত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে উল্লেখ যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ব্লক ইটাৰে পথটোৰ বাবে ৭৯,৫০,০০০ টকা ধাৰ্য হৈছিল কিন্তু ঠিকাদাৰ জহিৰুল ইছলামে নিম্নমানৰ সামগ্ৰীৰে কাম কৰাৰ অভিযোগ উঠিছে পথটোৰ কাম আৰম্ভ হোৱাৰ পাছৰে পৰা ৰাইজে ঠিকাদাৰ জহিৰুল ইছলামক বাৰে বাৰে হকিয়াই অহাৰ পাছতো জহিৰুলে ৰাইজক বৃদ্ধাংগুষ্ঠ দেখুৱাই পালমৰা কাম অব্যাহত ৰাখে সেয়ে উপায়হীন ৰাইজে ৰাজপথলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰে ঠিকাদাৰ জহিৰুল ইছলামৰ বিৰুদ্ধে বৰ্তমান চমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডেগাচাঙৰ পৰা জাওকাটা দিয়ালৈ যি পকীপথ নিৰ্মাণৰ কাম চলি আছে ইয়াৰ বিভাগীয়ভাৱে ঠিকাদাৰজনৰ নাম জহিৰুল ইছলাম কিন্তু আমি দেখিবলৈ পাইছো যে এই ঠিকাদাৰজনে ব্যাপক দুৰ্নীতি কৰা দেখা গৈছে আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে যে বোকাৰ ওপৰত ব্লক পাৰি থৈ গৈছে ইয়াত মেটেলছ নাই জাম মাটি নাই আৰু যি সাইটৰ যিটো ভীম দিছে ভীমৰ যিটো 12 ইঞ্চি প্ৰস্তু লাগে ইয়াত মাত্ৰ 6 পৰা 5 বহল এনেকুৱাকৈ দিয়া গৈছে আৰু সাইড বামটো একেবাৰেই দিয়া নাই আপোনালোকে নিশ্চয় কৰি চাইছে গতিকে এনেকুৱা কাম কৰাটো আচলতে একেবাৰে দুৰ্নীতি বা লুণ্ঠন কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে গতিকে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতে আমি যি বিভাগীয় মন্ত্ৰী আছে মন্ত্ৰীক আমি টানি অনুৰোধ জনাও যে এই ঠিকাদাৰজনৰ বিৰুদ্ধে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি যাতে আমাক সঠিকভাৱে পথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে মানে ডেগাচাঙৰ পৰা জাওকাটা আমাৰ যিটো পকী ৰাস্তা হৈছে পকী ৰাস্তাত বহুত দুৰ্নীতি হৈছে এই ৰাস্তাটো ভালদৰে কৰি দিব লাগে আৰু এই ঠিকাদাৰৰ ওপৰত বৃহৎ ব্যৱস্থা ল'ব লাগে ৰাস্তাখন আমাৰ ভাল লাগে আমি ৰাইজে প্ৰতিবাদ কৰিছো এইটো কাৰণত যে ৰাস্তাটো ভাল লাগে এইটোৰ কাৰণত আমি প্ৰতিবাদ কৰিছো দুৰ্নীতি কৰিছে কালবাৰৰ সন্মুখতে যিটো ৰাস্তা বান্ধিছে লগে লগে আমি কমপ্লেইন কৰিছো কমপ্লেইন কৰাৰ লগে লগে তাহাঁতে মানা নাই তাহাঁতৰ ঠিকাদাৰক ফোন মাৰি দিছো লেবাৰগিলাক কাম কৰি গৈছে তাহাঁতে গাদ্দাৰি কৰি কাম কৰি গৈছে ঠিকাদাৰক ফোন কৰা নাই মই থিয় হৈ আছিলো ইয়াতে আহা নাই বোকাৰ ওপৰত দি ব্লকগিলা পাৰি গৈছে তাতে মেডেল চেডেল একো দিয়া নাই সেই কাৰণত আমি প্ৰতিবাদ কৰিছো ৰাস্তা ভাঙি গৈছে ঠিকাদাৰৰ ওপৰত বৃহৎ ব্যৱস্থা লাগে এইটো আমাৰ নামটো জহিৰুল ইছলাম পৰা জাওকাটালৈকে যিবিলাক ৰাস্তা কৰিছে সাইড পাম্পটো দিয়াই নাই আৰু কিছুমান 50 মিটাৰৰ ৰাস্তাৰ ভিতৰত খালি বোকা মাটি ফালাই দিয়ে ব্লক বিচাই দি থৈ গৈছে গতিকে আমি ৰাইজৰ তৰফৰ পৰা কৈছো আমাৰ এই মাটিখিনি যেনেকুৱা হওক আৰু ৰাস্তাখিনি যেনেকুৱা হওক আমি ডিপাৰ্টমেণ্টৰ মানুহক কৈ আছো বস্তুখিনি আমাৰ ঠিক কৰি দিব লাগে আমি ৰাইজৰ তৰফৰ পৰা আমাৰ দাবী এতিয়া প্ৰশ্ন হয় ঠিকাদাৰৰ বিৰুদ্ধে ঊৰ্ধ্বতন কৰ্তৃপক্ষই কি ব্যৱস্থা ল'ব জহিৰুল ইছলামে ৭৯,৫০,০০০ টকা আত্মসাৎ কৰাৰ যি ফন্দি পাতিছে তাৰ তদন্ত হ'বনে কুন্তলীৰ পৰা নয়ন আলী NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা